মহাদেৱৰ ওচৰত কোনো বেলেগকে ডিমাণ্ড কৰা নাই, স্বামীৰ লগত সুখেৰে আছে। আমাৰ বহু ক্ষেত্ৰত কি হৈ গৈছে, ঘৰবিলাকত এই ধৰণৰ ডিমাণ্ডৰ কাৰণে বহু ক্ষেত্ৰত ঘৰ বেয়া হৈ গৈছে। আমাৰ সেই কথাবিলাক আমাৰ ছোৱালীবিলাকক আমি শিকাব লাগিব। শান্তিটো আমাৰ কাৰণে খুব ভাল, ডাঙৰ কথা, অন্যায় নহয়, অপাৰেশ্যন নহয়। পিচ ইন ফেমিলি, পিচ ইন ছ'চাইটি, এইটো ক্ষেত্ৰত নাৰীতকৈ আৰু অৱদানকাৰ আছে কোনেও কাৰো নাই। নেপোলিয়নে কৈছে মহিলা এগৰাকীক দিয়া মই তোমাক পৃথিৱী জয় কৰিম। ৱৰ্ডছে কৈছে মাদাৰ ইজ দ্য বেষ্ট টিচাৰ। কিহৰ কাৰণে? বেষ্ট টিচাৰ মানে মেথছ শিকাবৰ কাৰণে নহয়, বেষ্ট টিচাৰ মানে ইংলিছ শিকাবৰ কাৰণে নহয়। মাদাৰ ইজ দ্য বেষ্ট টিচাৰ মিনছ আমাৰ জীৱনৰ কাৰণে লাগতিয়াল সকলো শিক্ষা মায়ে দিব পাৰে, য'ত উদাৰতা, মানৱতা, ক্ষমা, সহনশীলতা, আনৰ প্ৰতি দয়া, সত্য, নিষ্ঠা, যাৰ কোনো ক্লাছ বিদ্যালয় বিশ্ববিদ্যালয়ত নাই। কোনো বিশ্ববিদ্যালয় এথিক্সৰ কিতাপে আমাক এথিক্স শিকিব পাৰে নেকি? নোৱাৰে। কিন্তু মাতৃয়ে সকলো কথা সন্তানক শিকাব পাৰে। তাৰ কোনো এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা টিচাৰ ওলোৱা নাই মাদাৰৰ দৰে। শৈশৱৰ পৰা সেই শিক্ষা মাতৃ ল'ৰা ছোৱালীক দিয়ে, আৰু মায়ে যিখিনি আমাক শিকায় সেইখিনিহে আমাক জীৱনত লাগে। চাকৰি পাবৰ কাৰণে বিশ্ববিদ্যালয় আৰু ইউনিভাৰ্চিটি বা কলেজৰ ডিগ্ৰী লাগে, কিন্তু মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে লগা শিক্ষা অকল মায়ে দিব পাৰে, মাতৃয়ে দিব পাৰে। সেইকাৰণে মাতৃ আমি সেই হিচাপে পাব লাগিব, তৈয়াৰ কৰিব লাগিব। আপোনালোকে তৈয়াৰ কৰিব। আজি আপোনাৰ মহিলাকো বাইদেউ আদৰ্শ মাতৃ